আমি আজি নলবাৰী চহৰৰ বিশেষকৈ নলবাৰী বজাৰত আমি ঘূৰিছো। বজাৰখনত বিভিন্ন ব্যৱসায়ীৰ লগত কথা পাতিছো, ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ লগত কথা পাতিছো। সকলোৰে এটাই কথা যে ব্যৱসায় একেবাৰে বেয়া, কিয়নো কোনো ধৰণৰ চৰকাৰৰ ইয়াত বেচা কিনাৰ ওপৰত কোনো ধৰণৰ তেওঁলোকৰ গুৰুত্ব নাই বা বজাৰখনক কিদৰে তেওঁলোকে উন্নতিৰ পথত নিব লাগে সেই কথা চিন্তা কৰা নাই। মই নলবাৰীৰ সেই মাছ বজাৰৰ মাজেৰে আহিছো। ইমান কদৰ্য ৰূপ, আচৰিত, মানে দুখ লাগে, লাজ লাগে। ইয়াত প্ৰতিনিধি জয়ন্ত মল্ল বুঢ়া ডাঙৰীয়াই বহুত ডাঙৰ ডাঙৰ কথা কয় যে বহুত উন্নতি হোৱা বুলি, কিন্তু তেওঁ যদি পাৰে, তেওঁৰ যদি শক্তি আছে, তেওঁৰ নিজৰ ফেমিলি লয়, বোধহয় তেওঁৰতো পৰিয়ালেতো ইয়াত বজাৰ নকৰে, কাৰণ তেওঁ গুৱাহাটীৰে মানুহ। ইয়াত পৰিভ্ৰমী চৰাইৰ দৰে ইলেকশ্যন খেলিব আহিছে। পাৰে যদি তেওঁৰ ফেমিলিক এবাৰ মাছৰ বজাৰত সোমাই দি চাওক, তেওঁৰ যদি এই কদৰ্য ৰূপটো যদি তেওঁলোকে যদি পাৰে, তেতিয়া মই কম। এনে প্ৰতিনিধি হোৱাটো বহুত ডাঙৰ কথা নহয়, ডাঙৰ ডাঙৰ কথা কোৱা ডাঙৰ কথা নহয়, কিন্তু নলবাৰীৰ আচল উন্নতি তেওঁ কৰিব পাৰিছে নে পৰা নাই, সেইটোৱে ডাঙৰ কথা। কেৱল কেইটামান কনষ্ট্ৰাকশ্যন কৰি কমিশ্যনৰ ধান্দা কৰিলে যে উন্নতি হ'ব, সেয়া কথা নহয়। আমি বজাৰত দেখিছো, সকলো বজাৰৰ মানুহে এটাই কথা কৈছে, তেওঁলোকৰ কাৰণে কোনো ধৰণৰ সুৰক্ষাৰ ব্যৱস্থা নাই। তেওঁলোকৰ বিজনেছৰ প্ৰতি বা তেওঁলোকৰ কোনো বজাৰ কিনাৰ কোনো এটা ভাল এটা পৰিৱেশৰ সৃষ্টি কৰিব পৰা নাই। মুখ্যমন্ত্ৰী নিজে চাৰিওফালে কনষ্ট্ৰাকশ্যন কৰিছে, সঁচা কথা। কনষ্ট্ৰাকশ্যন মানে কমিশ্যনৰ কাৰণে কনষ্ট্ৰাকশ্যন কৰিছে। ফ্লাইঅভাৰ কেইখনক দেখিয়ে যদি তেওঁ যদি ভাবে উন্নতি হোৱা বুলি, তেতিয়াহ'লে মুখ্যমন্ত্ৰী মূৰ্খৰ মানে স্বৰ্গত বাস কৰি আছে। সেইকাৰণে কম যে কেগৰ ৰিপৰ্টে কি কৈ আছে, CAG ৰিপৰ্টে কৈছে যে অসমে এতিয়া মানে ঋণ ল'ব পৰা তেওঁ ক্ষমতা হেৰাই পেলাইছে, আৰু আগন্তুক 40 বছৰৰ ভিতৰত মানে 40টা বছৰ এই ঋণৰ পৰিশোধ কৰোঁতে 40টা বছৰ অসমক লাগিব। গতিকে অসমখন একেবাৰে অৰ্থনৈতিকভাৱে দুৰ্বল হৈ গৈছে। আপুনি যদি ফিজিকেল হেল্থ যিটো ৰেংকৰ ক্ষেত্ৰত ক'ব যায়, তেতিয়াও মানে প্ৰায় অৰ্থনৈতিক দিশৰ পৰা প্ৰায় 18খন ৰাজ্যৰ ভিতৰত একেবাৰে মানে 17 নম্বৰত শেষৰ ফালে গতি কৰিছে। আৰু ছ'চিয়েল যিটো প্ৰগ্ৰেছ ৰিপৰ্ট যিটো কয়, সেইটো 36খন ৰাজ্যৰ ভিতৰত অসমে মাত্ৰ এতিয়া 35 নম্বৰ আছে, মানে শেষৰ ফালৰ পৰা 2 নম্বৰ। সেইকাৰণে কৈছিল যে হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে অসমক দেশৰ শীৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত এখন বনাব খুজিছিলে, কিন্তু তেওঁ শীৰ্ষৰ একেবাৰে শেষৰ ফালৰ পৰা যে 2 নম্বৰ ৰাজ্যখন বনাইছে, সেয়া কথা অসমৰ ৰাইজে দেখিছে। অৰ্থনৈতিকভাৱে টচমচ হৈ গৈছে। কেৱল কনষ্ট্ৰাকশ্যনৰ নামত কমিশ্যন খাই থকাতে যেতিয়া উন্নতি বুলি ভাবিছে, সেয়া তেওঁ সঁচাকৈ মূৰ্খৰ স্বৰ্গত বাস কৰি আছে। এতিয়া চাওক, তেতিয়াহ'লে মোকো মিয়া বুলি ক'ব লাগিব। আমি নলবাৰী সমষ্টিৰ পৰা 5গৰাকীকৈ আমি প্ৰাৰ্থীয়ে মানে আমি প্ৰাৰ্থিত্ব প্ৰত্যাশী আমি দাবী কৰিছো, বা টিহুৰ পৰা 2-3 গৰাকী কৰিছে, বৰক্ষেত্ৰীৰ পৰা কৰিছে। ইয়াৰ পৰা কেইগৰাকী মিয়া পাইছে? হিমন্ত বিশ্ব শৰ্মাই আচলতে মতিভ্ৰম হৈছে। তেওঁ আচলতে মানসিক ভাৰসাম্য হেৰাই পেলাইছে। এগৰাকী মুখ্যমন্ত্ৰীৰ যিটো পদমৰ্যাদা থাকিলে, পদমৰ্যাদা তেখেতে লাঘৱ কৰিছে। তেখেতে কেৱল মিয়া বুলি কয়। তেখেতে আচলতে আমাৰ অসমৰ যিটো জ্বলন্ত সমস্যাৰ পৰা মানুহক দূৰত ৰখাৰ এটা অপচেষ্টা কৰিছে। সেইকাৰণে মই হিমন্ত বিশ্ব শৰ্মাক কম যে তেওঁৰ কালি বহুতবাৰ তেওঁ জয়ন্ত বৰুৱা ডাঙৰীয়াৰ নাম লৈছে। যদি এবাৰ যদি নলবাৰী এবাৰ খোজকাঢ়ি হিমন্ত বিশ্ব শৰ্মাকে চাই যাওঁ, যে নলবাৰী উন্নয়ন হৈছে, নলবাৰী কেনেকুৱা এটা অৱস্থা হৈছে। ড্ৰেইনেজ চিষ্টেম এতিয়ালৈকে নাই। 107 কোটি টকীয়া ঠিকা কাৰ পকেটত গ'ল জয়ন্ত মল্ল বৰুৱাই নাজানে। জয়ন্ত মল্ল বৰুৱাই যে মনত নল আছে, জল নাই, এনেকুৱা এটা অৱস্থা হৈছে। সমগ্ৰ নলবাৰীবাসীয়ে গৰু চৰৰ মানে অপবাদ সহ্য কৰিবলগীয়া হৈছে। সমগ্ৰ নলবাৰীবাসীয়ে মানে মাটি চৰৰ অপবাদ সহ্য কৰিব লগা হৈছে। গতিকে আগন্তুক দিনক নিশ্চিতভাৱে নলবাৰী ৰাইজে কিন্তু গৰু চৰ মুক্ত এখন নলবাৰী বিচাৰিছে। আৰু আমি তেনেকুৱাকৈ আমি ভাবিছো যে এইবাৰ জয়ন্ত মল্ল বৰুৱাক এই নলবাৰীৰ পৰা বিদায় দিব যায়, কিয়নো জয়ন্ত মল্ল পৰিভ্ৰমী চৰাই। তেখেতে কেৱল নিৰ্বাচন খেলিব নলবাৰীলৈ আহে, নিৰ্বাচন হোৱাৰ পিছত তেখেতে আকৌ গুৱাহাটীলৈ গুচি যাব। ছাৰ, আমি আগতে কৈছে, গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে নলবাৰীৰ 3টা সমষ্টি আমি বিপুল ভোটত জয়লাভ কৰিম। নলবাৰী সমষ্টিটো আমি জানো, যিহেতু নলবাৰী সমষ্টিৰ প্ৰতিনিধিগৰাকীয়ে হৰি মন্দিৰকে ধৰি নলবাৰীৰ যি ঐতিহ্য গৰিমাত কালিমা আনিছে। গতিকে তেনেকুৱা এগৰাকী ব্যক্তিক নলবাৰীবাসীয়ে এইবাৰ বিদায় দিব। আৰু এয়া নিশ্চিত যে সমগ্ৰ অসমতে এইবাৰ আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ হ'ব, সেয়া নিশ্চিত।